সো হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকক কিছু সময় আগতে এটা ভিডিঅ' দ্বাৰা মই জনাইছিলোঁ যে কিছু খন্তেক পিছতে ৰিজাল্ট ঘোষণা কৰিব। চ' ফাইনেলি এই বছৰৰ যিটো আপোনালোকৰ DLED প্ৰি এণ্ট্ৰি টেষ্টৰ ৰিজাল্ট ঘোষণা কৰিছে। ডিষ্ট্ৰিক্ট ৱাইজ আপোনালোকে এক্সাম চেণ্টাৰ ৱাইজ ক'ত এক্সাম দিছিলে ডাউনলোড কৰি ল'ব পাৰিব। চ' ইয়াতে আপোনালোকে দুটা অপশ্যন পাব। এটা হৈছে ইয়াতে আপোনালোকৰ যিটো আপোনালোকৰ এক্সাম চেণ্টাৰ ৱাইজ তলত যিটো দেখিবলৈ পাইছে, এক্সাম চেণ্টাৰ ৱাইজ আপোনালোকে মেৰিট লিষ্ট দেখিবলৈ পাব। আৰু ওপৰত যিটো দেখা পাইছে ৰিজাল্ট ফৰ পেট 2026 ইজ লাইভ নাও, আপোনালোকে চিম্পলি ইয়াতে ক্লিক কৰিব চেক ৰিজাল্ট আপোনাৰ ৰিজাল্টৰ বাবে। চ' ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ লগ ইন কৰিব লাগিব। আপোনালোকৰ যিটো ID মানে আপোনালোকৰ ইয়াতে মোবাইল নম্বৰৰ ডেট অফ বাৰ্থটো এণ্টাৰ কৰিব। চ' ইয়াতে আপোনালোকে যে ৰিজাল্ট চেক কৰিব এনেকৈ দেখিবলৈ পাব। এক্সামৰ নিজৰ ডিষ্ট্ৰিক্ট দেখিবলৈ পাব, ৰোল নম্বৰ আৰু ষ্ট্ৰীম আৰু কিমান নম্বৰ আপুনি পাইছে সেইটো দেখিবলৈ পাব। চ' আপোনালোকে ৰিজাল্ট চেক কৰি নম্বৰ কিমান লাভ কৰিছে সেইটো কমেণ্টত জনাবচোন। চ' এতিয়া ৰিজাল্ট যিহেতু ডিক্লেয়াৰ কৰিলে এতিয়া কি কৰিব লাগিব বহুতে হয়তো নাজানে। চ' আপোনালোকক কৈ আছোঁ যে এতিয়া আপোনালোকে অনলাইন কাউন্সেলিং কৰিব লাগিব। আৰু কাউন্সেলিংটো কাইলৈৰ পৰা ষ্টাৰ্ট হৈ যাব, 28 জুলাইৰ পৰা ষ্টাৰ্ট হৈ যাব। আৰু চ' কেনেকৈ ষ্টেপ বাই ষ্টেপ কাউন্সেলিং কৰা হয় সেই সম্পৰ্কে মই ইয়াতে ষ্টেপ বাই ষ্টেপ ভিডিঅ'ত জনাই দিম। চ' যদিহে আপোনালোকে চেনেলটো নতুনকৈ আহিছে কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আপুনি ইয়াতে কিমান নম্বৰ লাভ কৰিলে আৰু আপুনি কোনটো ডিষ্ট্ৰিক্টৰ আণ্ডাৰত এক্সাম দিছিলে সেইটো নিশ্চয়কৈ কমেণ্টত জনাব। চ' ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো নিশ্চয়কৈ লাইক এটা কৰি ৰাখিব। থেংক ইউ।